হেল্ল' আলহীসকল, কিনি আছে আপোনালোক? আশা কৰোঁ আপোনালোক ভালে আছে। যোৱা 22 ফেব্ৰুৱাৰীৰ দিনাখন ধুবুৰীৰ নেতাই ধুবুনী ঘাটৰ ওচৰত এটি শিলত ব্ৰহ্মপুত্ৰ নদীৰ মাজত এটা ভৰিৰ চাপ উদ্ধাৰ হয়, যিটো আগৰ দিনৰ নেতাই ধুবুনীৰ ভৰিৰ চাপ বুলি কোৱা হয় আছে। তো এই বস্তুটো আপোনালোক নিশ্চয় অসমৰ নিউজ চেনেলবোৰত চাইছে বা বাতৰি কাকত বা ফেচবুকৰ জৰিয়তে নিশ্চয় বস্তুটো চাইছে। তো এইটো কি, এইটোৰ সত্যতা কি, সেই বিষয়ে আজি আমি এই ভিডিঅ'ত অনুসন্ধান কৰিবলৈ গৈছিলোঁ। আৰু সেই কাহিনীটো বা সেই ভৰিৰ চাপৰ লগত নেতাই ধুবুনী বা ধুবুনীৰ কি সম্পৰ্ক আছিল, সেই কাহিনীটো বা ইতিহাসটো আজি মই এই ভিডিঅ'ত দাঙি ধৰিবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ধুবুৰী অসমৰ একেবাৰে এক প্ৰান্তত থকা এখন জিলা, যিখন জিলাই গোটেই অসমখনক ভাৰতৰ অন্য ৰাজ্যবোৰৰ লগত সংযোগ কৰি ৰাখিছে। মানে আপুনি যদি ভাৰতৰ বেলেগ ৰাজ্যবোৰৰ পৰা অসম বা নৰ্থ ইষ্টত প্ৰৱেশ কৰিব বিচাৰে, প্ৰথমত যিখন জিলা পাব সেইখনে হৈছে ধুবুৰী জিলা। তো ধুবুৰী জিলাৰ এই ধুবুৰী নামটো সেই সময়ৰ ধুবুৰীৰ নেতাই ধুবুনী নামৰ এজন মানুহ ধুবনী আছিল, যিয়ে দেৱতাৰ কাপোৰ ধুইছিল। তাৰ পৰাই ধুবুৰী নামটোৰ উৎপত্তি হৈছিল, যিটো আপোনালোক জানে নিশ্চয়। তো এই ধুবুনীৰ লগত কি ইতিহাস জড়িত হৈ আছে, এই কথাটো বা এই ইতিহাসটো মই মোৰ চেনেলত আগৰ এটি ভিডিঅ'ত ভালকৈ বহলাই বুজাই ৰাখিছোঁ। যদি আপোনালোক সেই ভিডিঅ'টো চোৱা নাই, মই আপোনালোকক ক'ম সেই ভিডিঅ'টো আপুনি আগতে চাই আহক, তেতিয়াহে আজিৰ ভিডিঅ'টো আপুনি অতি সহজত আৰু সোনকালে বুজি উঠিব। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত আছে, ঠিক আছে। তথাপি মই চমুকৈ সেই কাহিনীটো বা ইতিহাসটো অলপ কৈ দিছোঁ। নেতাই ধুবুনী ঘাটত সেই সময়ত এজন ধুবনী আছিল, যিয়ে দেৱতাসকলৰ কাপোৰ ধুইছিল। তো সেই সময়ত চান সদাগৰ নামৰ এজন দেৱতাৰ ভক্ত আছিল, যিয়ে দেৱতাৰ লগত কিবা অলপ মনোমালিন্য হৈছিল নেকি। দেৱতাই তাক অভিশাপ দিছিল যে তোমাৰ সন্তান হ'লে মই সৰ্পদংশন কৰি মৃত্যু দণ্ডৰে দণ্ডিত কৰিম। তো সেই অনুসৰি চান সদাগৰৰ প্ৰথমে 6জন পুত্ৰ সন্তান আছিল। সেই সকলো 6জন সন্তানকে সৰ্পদংশন কৰি মৃত্যু হৈছিল। দেৱতাৰ অভিশাপ মৰ্মে সৰ্পদংশন কৰিছিল। তাৰ পিছত তেওঁৰ আন এটা পুত্ৰ সন্তান হয়, তেওঁৰ নাম ৰখা হৈছিল লক্ষীন্দৰ। সেই অভিশাপ অনুসৰি লক্ষীন্দৰৰ বিয়াৰ পিছত সৰ্পদংশন কৰে, ফলত লক্ষীন্দৰৰ মৃত্যু হয়। তো সেই সময়ত এটি পৰম্পৰা আছিল যে যদি কোনো মানুহক সৰ্পদংশন কৰাৰ ফলত মৃত্যু হয়, তাক কলৰ ভূৰ বনাই নদীত ভহাই দিয়া হয়। সেই অনুসৰি লক্ষীন্দৰক কলৰ ভূৰ বনাই ব্ৰহ্মপুত্ৰ নদীত ভহাই দিয়া হৈছিল। কিন্তু তেওঁৰ স্ত্ৰী বা ঘৈণী, যাৰ নাম আছিল বেহুলা, সি মনা নাছিল, সেইটো মানি ল'ব পৰা নাছিল। সেয়ে তেওঁৰ মৃত স্বামীৰ কলৰ ভূৰখনত তেওঁ নিজে উঠি ভাবিছিল যে মোৰ স্বামীৰ লগত মই নদীত ভাহি যাম। তো তেনেকৈ বেহুলাই তেওঁৰ মৃত স্বামীয়ে লক্ষীন্দৰক কলৰ ভূৰত লৈ ব্ৰহ্মপুত্ৰ নদীৰে ভাহি আহোঁতে ধুবুৰীৰ সেই সময়ত নেতাই ধুবুনী ঘাটত কাপোৰ ধুই থকা ধুবুনীৰ দেখা পাইছিল। আৰু ধুবুনীক দেখি গম পাইছিল যে ধুবুনীৰ লগত কিবা ঐশ্বৰিক শক্তি আছে, কিয়নো ধুবুনীয়ে যেতিয়া কাপোৰ ধুইছিল, তেওঁৰ যিটো ল'ৰা আছিল, বৰ দুষ্ট স্বভাৱৰ আছিল, তেওঁক মন্ত্ৰকৈ মাৰি পেলাইছিল। তাৰপিছত কাপোৰবিলাক ধুইছিল। কাপোৰ ধোৱা হোৱাৰ পিছত আকৌ মন্ত্ৰকৈ তেওঁৰ মৃত সন্তানক জীৱিত কৰি লৈ ঘৰলৈ উভতি গৈছিল। তো সেই বেহুলাই ধুবুনীৰ সেই ঐশ্বৰিক শক্তিটো গম পাই কিনে বহুত অনুৰোধ জনোৱাৰ পিছত ধুবুনীয়ে সেই বেহুলাক দেৱতালোকৰ ওচৰত লৈ যায়। তাৰ অনুৰোধ মৰ্মে তেওঁৰ স্বামীক দেৱতাই জিন্দা বা আকৌ বচাই দিয়ে। তো এইটো আছিল সেই সময়ৰ কাহিনী, যাৰ পৰা এই ধুবুৰীৰ ইতিহাসটো জড়িত হৈ আছে, নেতাই ধুবুনী ঘাটৰ ইতিহাসটো জড়িত হৈ আছে। তো কি হ'ল, সেইটো ইতিহাস গুচি গ'ল। কিন্তু আজিৰ পৰা ঠিক 30 বছৰ আগত ধুবুৰীৰ সেই নেতাই ধুবুনী ঘাটৰ সেইখিনি ঠাইতে আজিৰ বৰ্তমানত যেনেকৈ এটা ভৰিৰ চাপ উদ্ধাৰ হৈছে, সেইটো চাপ উদ্ধাৰ হৈছিল 30 বছৰ আগত। সেইটোৱে নেতাই ধুবুনীৰ সেই ধুবুনীৰ ভৰিৰ চাপ আছিল বুলি সেই সময়ত বহুলভাৱে প্ৰচাৰ হৈছিল। কিন্তু আজি 30 বছৰ পাছতো সেই একেখিনি ঠাইতে আন এটা ভৰিৰ চাপ উদ্ধাৰ হয়, যিটো বহুত ডাঙৰ, যদিও একেবাৰে হুবাহু এজন মানুহৰ ভৰিৰ দৰে। আজিৰ এজন মানুহৰ ভৰি যেনেকুৱা, তাতকৈ বহুত ডাঙৰ। মই নিজে দেখি আহিছোঁ, আপোনালোকে চাই আছে, বহুত ডাঙৰ। কিন্তু আগতে মানুহে বিশ্বাস কৰিছিল যে আজিতকৈ আগৰ মানুহবিলাক অলপ দীঘল ডাঙৰ আছিল। সেই অনুযায়ী সেইটো আগৰ দিনত মানুহৰ ভৰিৰ চাপ, অৰ্থাৎ সেই সময়ৰ ধুবুনীৰ ভৰিৰ চাপ বুলি কোৱা হৈ আছে। তো এইটোৱে আছিল নেতাই ধুবুনী বা
ছ'চিয়েল মিডিয়াৰ যিটো চাপ ভৰিৰ চাপ ধুবুৰীত ওলাইছে সেই চাপ সম্বন্ধে ইতিহাস তো আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিল ভৱিষ্যতত এই ধৰণৰ কিছুমান সৰু সুৰা টপিকছৰ ওপৰত ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই নমস্কাৰ জয় আই অসম